মুখ্যমন্ত্রী আসনের যে যোগ্যতা এই যোগ্যতা হেরুৱাই পেলাইছে। আপনি পদত্যাগ করক। আপনাকে স্পষ্টভাবে কৈছো, মিয়া জাতি জনগোষ্ঠীক আপনি ইমানেই যদি বেয়া পা, জাতি জনগোষ্ঠীক একেবারে লাইন করে গুলিয়াই মারার ক্ষমতা আপনার আছে নেকি? আপনার দম আছে নেকি? আপনি এই ধরনের আবল তাবল বকি রাজ্যখনৰ যি এটা ঐক্য সংহতি ভাতৃত্ববোধ এটা আপনি বিনষ্ট কৰিব বিচাৰিছে। যি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ জাতি জনগোষ্ঠীৰ ওপৰত যি তুচ্ছ তাচ্ছিল্য যি অপমানসূচক মন্তব্য কৰিছে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কঠোৰ সকিয়নি প্ৰদান কৰিছোঁ। এই ধৰণৰ তুচ্ছ তাচ্ছিল্য মন্তব্য দিয়াৰ পৰা আপুনি বিৰত থাকক। আপুনি সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি অসমৰ মুখ্যমন্ত্ৰীৰ আসন দখল কৰিছে। আপুনি নিৰ্বাচিত এজন প্ৰতিনিধি। এই ধৰণৰ চৰম নিৰভাৱে আপুনি এটা জাতিক টাৰ্গেট কৰি যে কথা কৈ আছে, ইয়াৰ অধিকাৰটো আপোনাক কোনে দিলে? মিয়া জাতি জনগোষ্ঠীক যে আপনি নিষেধ কৰিব নোৱাৰে এই কথাটো আপনি নিজেও জানে। মিয়া জাতি জনগোষ্ঠীৰ যিসকল মানে সংগঠনৰ বিষয়ববীয়া বা ব্যক্তিসকলে কথা ক'লে আপুনি আৰু উচ্ছেদ বেছিকৈ কৰিব, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? এজন মুখ্যমন্ত্ৰীৰ বক্তব্য হ'ব নোৱাৰে। আপনি মুখ্যমন্ত্ৰী আসনৰ যি যোগ্যতা এই যোগ্যতা হেৰুৱাই পেলাইছে। আপনি পদত্যাগ কৰক। আপনাকে স্পষ্টভাৱে কৈছো, মিয়া জাতি জনগোষ্ঠীক আপনি ইমানেই যদি বেয়া পা, জাতি জনগোষ্ঠীক একেবারে লাইন করে গুলিয়াই মারার ক্ষমতা আপনার আছে নেকি? আপনার দম আছে নেকি? আপনি এই ধরনের আবল তাবল বকি রাজ্যখনৰ যি এটা ঐক্য সংহতি ভাতৃত্ববোধ এটা আপনি বিনষ্ট কৰিব বিচাৰিছে। আপনি আপনি সংবিধানৰ শপত খাই এটা জাতি জনগোষ্ঠীক এই ধৰণৰ কেতিয়াও কোৱাটো কেতিয়াও মানি লোৱা কথা হ'ব নোৱাৰে। আমি আপোনাক স্পষ্টভাৱে কৈছোঁ, আপুনি এই চলাহী কথাৰে আমাৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। আমি আপোনাৰ প্ৰতিটো অন্যায়মূলক অত্যাচাৰ যি কৰিব আমি প্ৰতিবাদ কৰি যাম। যি অন্যায়মূলক কথা ক'ব আমি তাৰ প্ৰতিবাদ কৰিম। আপুনি উচ্ছেদ কৰিব আমি তাৰ প্ৰতিবাদ কৰিম। আমাৰ কণ্ঠ আপুনি কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। আপুনি এই ধৰণৰ কথা কৈ মিয়া জনগোষ্ঠীক আপুনি মানে অত্যাচাৰ কৰিলে আপুনি শান্তি পায়, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে এজন সাহসৰ মুখত? মই মাননীয় উচ্চতম ন্যায়ালয়ক আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চমুটোত গোচৰ ল'ব লাগে। এই ধৰণৰ উচতনি মন্তব্য দিয়া মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে আইনগতভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইজন মুখ্যমন্ত্ৰী হিটলাৰী ৰূপ ধাৰণ কৰিছে। হিটলাৰী চৰিত্ৰৰ যিটো বডি লেংগুৱেজ তেওঁ যিটো কথা কৈছে এই ধৰণৰ কথা এজন হিটলাৰে ক'ব পাৰে। গতিকে আমি আমচুৰ ফালৰ পৰা স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ আৰু এই ধৰণৰ কথা কোৱাৰ পৰা বিৰত থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এটা কথা স্পষ্টভাৱে কৈ দিওঁ, আপুনি 100,000 বাৰ জন্মগ্ৰহণ কৰিলেও অসমৰ জাতি জনগোষ্ঠীৰ লগত আমাৰ মিয়া জনগোষ্ঠীক আপুনি এঘৰীয়া কৰিব নোৱাৰে। মিয়া জনগোষ্ঠীক আপুনি নিষেধ কৰিব নোৱাৰে। অত্যাচাৰ কৰিব পাৰিব, হিটলাৰী সাহসৰ দৰে অমানৱীয় অত্যাচাৰ কৰিব পাৰিব। ক্ষমতা আজি আছে, কাইলৈ নাই। এই ক্ষমতাৰ দাদাগিৰি বেছি দিন নাথাকে, এই কথাটো আপুনিও জানে। গতিকে আপোনাক স্পষ্টভাৱে কথাবিলাক উল্লেখ কৰিলোঁ আৰু আহ্বান জনালোঁ। এতিয়াও সময় আছে, আপুনি ৰাজধৰ্ম পালন কৰক, আইনৰ শাসন প্ৰৱৰ্তন কৰক। এই ধৰণৰ চলাই কথাৰে আমাক বিভ্ৰান্ত নকৰিব, অসমবাসী ৰাইজক বিভ্ৰান্ত নকৰিব, জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি নকৰিব। তাৰ কাৰণে আমি আপোনাক আহ্বান জনাইছোঁ, সংবিধানৰ ভিতৰত থাকি কথা কওক, আমাৰ কোনো ক'বলগীয়া নাই। সংবিধানৰ বাহিৰত গৈ কথা ক'লে এনেকুৱা ধৰণৰ কণ্ঠ, এনেকুৱা ধৰণৰ প্ৰতিবাদী সকিয়নি আমি দিয়ে থাকিম। আপুনি আমাক একো কৰিব নোৱাৰে। আপোনাৰ এই কথাৰে আমি কোনো কেৰেপ নকৰোঁ।